ছাৰ বাইদেউসকল এয়া চাব গভৰ্ণমেণ্ট অফ অসমৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এক জাননী যোৱা 1 তাৰিখ 4 মাহ 2025 তাৰিখে প্ৰকাশ পাইছে। একেবাৰে এয়া শেহতীয়া জাননী আৰু এই জাননীৰ ভিত্তিত অসমৰ চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে উপকৃত হ'বলৈ গৈ আছে আৰু সেয়েহে ৰাজ্য চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কৰ্মচাৰীসকলে এই খবৰটো এই নটিচটো জনাটো খুবেই দৰকাৰী, যাৰ ফলত আপোনালোকে আপডেট আৰু উপকৃত হ'ব পাৰিব। আৰু এয়া যি আপোনাৰ পঠোৱা হৈছে ইয়াৰ যি বিষয়বস্তু এয়া চাওক, য'ত আমি দেখুৱাইছে, য'ত কৈছে যে নিয়মীয়া কৰ্মচাৰীৰ যি চুক্তিবদ্ধ তেওঁলোকে 60 বছৰৰ যি চুক্তিবদ্ধ সম্পাদন হৈছে সেই নিয়মীয়া কৰ্মচাৰীসকলৰ ডাটা আপোনাৰ জনাবলৈ কোৱা হৈছে। আৰু কিয়নো 2025-26 বৰ্ষৰ বাবে আপন বাহন আৰু আপন ঘৰৰ আঁচনিৰ সুবিধা যাতে নিয়মীয়া কৰ্মচাৰীসকলৰ লগতে 60 বছৰলৈকে আপোনাৰ যি NHM কৰ্মচাৰী, কণ্ট্ৰাকচুৱেল কৰ্মচাৰী আৰু অন্যান্য কৰ্মচাৰীসকলে যে 60 বছৰলৈকে চাকৰি কৰিব পাৰিব, সেইসকল কৰ্মচাৰীসকলৰ ডাটাসমূহ বিভাগে বিচাৰিছে যাতে তেওঁলোকে আপন ঘৰ আৰু আপন বাহনৰ সুবিধা ল'ব পাৰে কাৰণে এই জাননীখন প্ৰকাশ পাইছে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব।